হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। প্ৰত্যেকজনে মোক কমেণ্ট কৰিছে যে ছাৰ ছাব ইন্সপেক্টৰৰ চিলেবাছখিনি মোক অলপ ভালকৈ বুজাই দিব যে কেনেকৈ কি কৰিব লাগে। চাওক, এতিয়া মই একটাও বস্তু লৈ বহা নাই, মই নিজে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ অলপমান টিপছ দিব বিচাৰিছোঁ যে মই কেনেকৈ কি পঢ়িছোঁ আৰু কেনেকৈ চিলেকশ্যন লৈছোঁ। ঠিক আছে, যেনেকৈ কিবা এজন মানুহ হোৱাৰ পিছত অলপ মানে এনেকৈ আইডিয়া হৈ যায় যে মানুহটো কেনেকৈ কি পঢ়িছিলে, কেনেকৈ পঢ়িছিলে আৰু কি পঢ়িছিলে, সকলোখিনি কথা ক্লিয়াৰ কৰিব পাৰে। যদি আপোনালোকে কেতিয়াও ফিউচাৰত SI হ'ব বিচাৰিছে, আপোনালোকক এটা টাৰ্গেট দিছোঁ মই, যে মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ। এটা কথা আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ, মই ৰাতিপুৱা উঠাৰ পিছত মোৰ নিজৰ কাম আছিলে। মই গুৱাহাটীত থাকিলোঁ, গুৱাহাটীত মোৰ ঘৰ আছে। TCSত কাম কৰিছোঁ। TCS সকলোৱে গম পাইছে, এক্সাম ইকম টাৱাৰত আছিলোঁ, সকলোৱে গম পাই চাগে। মই এইবিলাক কথা আপোনালোকক নিজৰ আগৰ চেনেলত কৰিছিলোঁ। আগৰ চেনেলটো মোৰ কিবা প্ৰব্লেমৰ কাৰণে ডিলিট কৰিব লগা হৈছে, এইটো বহুত অসুবিধাৰ কাৰণে। তো এইটো ক্ষমা কৰিব, এইটো বহুত কষ্ট হৈছে এইটো চেনেলত, চ' অলপ ভালকৈ বুজাব পৰা নাছিলোঁ। ইয়াতে আপোনালোকক মই কৈছোঁ যে তাতে মই কাম কৰি নিজে কেনেকৈ খোৱা ধোৱা নিজে কৰিছিলোঁ। গুৱাহাটীত নিজে থাকি কিনে, ঘৰ আছে বাৰু, মানে মা দেউতা বেলেগ জেগাত আছিলে, ইয়াতে লংকা হোজাইত আছিলে। এতিয়া কথা হ'ল কি, কেনেকৈ কৰিছিলোঁ মই এইটো কথা আপোনালোকক কৈছোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কি শ্বিডিউল মেইনটেইন কৰিছোঁ, মই এইখিনি কথা আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ। ষ্টাৰ্টিঙৰ পৰা ৰাতিপুৱা মই ষ্টাৰ্টিং 5টা বজাত উঠি ৰাতি মই লেট হয় 12টা-1টা বাজে শুবৰ কাৰণে। মই ক্লিয়াৰ কৰি দিম কি কৰোঁ। ঠিক আছে, যেতিয়া ডিউটি নাথাকে তেতিয়া মই 5টা বজাত উঠি সোনকালে কি কৰোঁ, ঠিক আছে, সোনকালে ভাত পানী বনাই আজৰি হৈ যাওঁ। আজৰি হোৱাৰ পিছত ৰানিং অলপ কৰি আহোঁ। ঠিক আছে, দীঘলী পুখুৰী চাই সকলোৱে গম পাইছে, দীঘলী পুখুৰী গুৱাহাটীত আছে। তাতে মই ৰানিং কৰোঁ, জাজ ফিল্ডত ৰানিং কৰোঁ। তাতে ৰানিং কৰি কিনি নৱগ্ৰহত গৈছিলোঁ ৰানিং কৰি। তাৰপিছত ৰানিং কৰি আহোঁ 6:30-7টামান বজাত। আহি কিনি আপোনালোকৰ অলপমান খোৱাটো ক্লিয়াৰ কৰি লওঁ। ঠিক আছে, তাৰপিছত চাওক মই কি কৰোঁ। 8টাত মোৰ সকলো কামখিনি ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, গা পা ধুই কিনি আজৰি 8:30লৈকে। 8:30 বজাত মই বহোঁ। ঠিক আছে, এতিয়া পঢ়াটো মই কি কওঁ এইটো কৈ দি আছোঁ। পঢ়াটো যেনেকৈ মেইনটেইন কৰিব লাগে, আপোনালোকৰ মেথছৰ, ৰিজনিঙৰ, GK, মষ্ট প্ৰবেবলি GK বহুত ইম্পৰ্টেণ্ট আছে যদি আপোনালোকে কেতিয়াও SI হ'ব বিচাৰিছে। GK এটা মানে বেকবন আছে। ঠিক আছে, বেকবন হয় আমাৰ SI হ'বৰ কাৰণে। যদি আপোনালোকে কেতিয়াও ফিউচাৰত SI হ'ব বিচাৰিছে, এইটো এটা পাৰ্ট হয়। GK জেনেৰেল নলেজ এটা পাৰ্ট হয়, এইটো বেকবন হয় আপোনালোকৰ SI হ'বৰ কাৰণে। 60-70% তাৰ পৰা আহে। বাট এইবাৰ কি হৈছে, অলপ পেটাৰ্ণ চেঞ্জ কৰিছে। সকলোৱে গম পাইছে 40 কুৱেশ্যনছ আহিছিলে আপোনালোকৰ GK, 20 ৰিজনিং, 20 মেথছ, 20 ইংলিছ। সকলোৱে গম পাইছে। এতিয়া কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তাৰ আগতে কি হৈছিলে। তাৰ আগতে 60-70 কুৱেশ্যনছ আহিছিলে GKৰ পৰা। এতিয়া আমাৰ মেইন টাৰ্গেটটো হ'ল GKটো কেনেকৈ ক্লিয়াৰ কৰিব লাগে। মই NCERT বুকটো ফ'ল' কৰিছোঁ। NCERT বুক কেতিয়াৰ পৰা কেতিয়া, মই বহুত বেছি নালাগে, 8, 9, 10, পাৰিলে 11 বা 12 অলপ চাই ল'ব, অলপ ভালকৈ। চামাৰিজ আপোনালোকে সকলোৱে গম পায়, চামাৰিবিলাক চাই ল'ব পাৰিব। চামাৰিজ পূৰা ধুনীয়াকৈ চাই ল'ব। আজি কিমান টপিক আছে, GK টপিকটো মই বুজাব বিচাৰিছোঁ যে GKটো মই কেনেকৈ পঢ়িছিলোঁ। ঠিক আছে, চ' GK এটা পাৰ্ট হয় যোনটো আমি ইগন'ৰ কৰিব নোৱাৰিম। ইগন'ৰ কিয় কৰিব নোৱাৰোঁ, কিয়নো বহুত ৱাষ্ট চিলেবাছ হয় GKৰ। ৱাষ্ট চিলেবাছ কেনেধৰণৰ, আপোনালোকে কেতিয়াও GK যেতিয়া পঢ়িব আপোনালোকে সকলোৱে পাহৰি যাব যে ইমান এগাল কুৱেশ্যনছ আছে, মই হেৰাই যাম। GKৰ ভিতৰত কনষ্টিটিউশ্যনছ আছে, পলিটি আছে, জিঅ'গ্ৰাফী আছে, ছায়েন্স আছে। ঠিক আছে, তাৰপিছত আপোনালোকৰ হিষ্ট্ৰী আছে। হিষ্ট্ৰী এগাল আছে, এগাল মানে অসম হিষ্ট্ৰী আছে, এইটো বেলেগ। ইণ্ডিয়ান হিষ্ট্ৰী আছে বেলেগ। ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত কিমান আছে কুৱেশ্যনছ, আপুনি মানে তত নাপাব, ইমান কুৱেশ্যনছ আছে।
ঠিক আছে তাৰপিছত আপোনালোকৰ মই সেইটো কৈছোঁ যে NCERT 8, 9, 10, 11 বা 12 পঢ়িলোঁ এইটো ক্লিয়াৰ হয় তাৰপিছত মোৰ তাত আছিলে আছাম ইয়াৰ বুক ঠিক আছে লেটেষ্ট আছাম ইয়াৰ বুক আছিলে তাৰপিছত আমি সেইটো মেইন কথা হ'ল GK তাৰপিছত আছাম ইয়াৰ বুক আছিলে তাৰপিছত জাননী বুক এটা লৈছিলোঁ জাননী সকলোৰ তাত আছে মই ভাবোঁ যে প্ৰত্যেক অসমীয়া ল'ৰাৰ ছোৱালীৰ তাত এইটো কিতাপ থাকিবই লাগিব নাথাকিলে নহ'ব জাননী বুকৰ পৰা মই অলম'ষ্ট 20 to 30% পাইছোঁ বাট most of the time চবতকৈ বেছি কুৱেশ্যনছ মই NCERT বুকৰ পৰা পাইছোঁ চাগে আপোনালোকে ইমান মন ভাল নাথাকে NCERT বুক পঢ়িবৰ কাৰণে কিয়নো আমি ট্ৰেণ্ডত এনেকুৱা চলি থাকোঁ যে হয় মোৰ পুলিচৰ পৰীক্ষা আছে মোৰ RPFৰ পৰীক্ষা আছে মোৰ ৰেলৱে পৰীক্ষা আছে মোৰ GD পৰীক্ষা আছে নতুন বুক লৈ আহিম কিবা এটা ৰেণ্ডম বুক লৈ আহিম তাৰ পৰা প্ৰেক্টিছ কৰিম ৰিজনিং ক্লিয়াৰ হৈ যাব GK ক্লিয়াৰ হৈ যাব ইংলিছ ক্লিয়াৰ হৈ যাব তাৰপিছত আপোনালোকৰ ছায়েন্সবিলাক এইবিলাক যিমানখিনি আছে সকলোখিনি ক্লিয়াৰ হৈ যাব বাট কথাটো এনেকুৱা কিবা এটা যদি আপুনি পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি আছে তাৰ কি আছে মেইন মটোটো চাব লাগে চিলেবাছখিনি চাব লাগে চিলেবাছটো একে থাকে বাট এক্সামৰ পেটাৰ্ণটো চেঞ্জ হৈ থাকে আপোনালোকে কেতিয়াও মনোযোগ দিব অসম পুলিচৰ ভিতৰত ABUB কনষ্টেবলৰ হওক বা SIৰ হওক এইবাৰ মই কৈছিলোঁ যে পেটাৰ্ণ চেঞ্জ হ'ব হয় পেটাৰ্ণ চেঞ্জ হৈছে একেবাৰে চেঞ্জ হোৱাৰ কাৰণে চবৰ মাৰ্কছ ইমান ভাল অহা নাছিল পেটাৰ্ণ চেঞ্জ হোৱাৰ পিছত চবৰ কুৱেশ্যন এনেকুৱা আছিলে যে ছাৰ মোৰ পৰীক্ষা ভাল হোৱা নাই মই কুৱেশ্যনটো এটেম্প্ট কৰিব পৰা নাই বাট এটা কথা আপোনালোকক কৈ দিওঁ যেতিয়া মই য'ত আছিলোঁ য'ত ডিউটি আছে মোৰ ডিব্ৰুগড় তাতে ল'ৰা কেইজনমান আহি কনষ্টেবলৰ কথা কৈছোঁ দেই SI কথা কোৱা নাই SIৰ যিমানখিনি পঢ়াইছিলোঁ চিম্পল কুৱেশ্যন আহিছে মইতো আপোনালোকক ৰিয়েলিটি কথা কৈ দিওঁ যদি আপোনালোকে ভালকৈ পঢ়িছে SIৰ পেপাৰ ঠিক আছে কনষ্টেবল পেপাৰতকৈ ইজি আহিছে যদি আপোনালোকে চায় ঠিক আছে ভালকৈ যদি চাইছে বা পেপাৰখন দিছে আপোনালোকক সেইটোৱে কথা কৈছোঁ মই একবাৰ আপোনালোকক এটা ৰিয়েল কথা কৈছিলোঁ যে RPFৰ পেপাৰত মই কনষ্টেবল পেপাৰটো SI পেপাৰকৈ টাফ পাইছিলোঁ মই এইটো কথা কৈছোঁ আৰু হয় এনেকুৱা ছেইম এজ ইট ইজ হৈছে চ' পঢ়াটো চিলেবাছৰ ওপৰত নাথাকে চিলেবাছত বাহিৰে অলপ হ'লেও আপোনালোকৰ কমন চেন্স আৰু স্মাৰ্ট ৱৰ্কটো লাগিবই হাৰ্ড ৱৰ্ক আছে স্মাৰ্ট ৱৰ্ক আছে আৰু পেচেন্স লৈ পৰীক্ষাত বহিব লাগে ধৰ কৰিব নালাগে কিয়নো মানে ধৰ কৰিলে কি হয় পৰীক্ষাখন বেয়া হয় যদি আপোনালোকে এনেকুৱা মাইণ্ডছেটটো থাকে যে মই নোৱাৰিছোঁ বেলেগৰ তাত সুধি ল'ম নেকি নাই তাতে ইনভিজিলেটৰ থাকে ইনষ্ট্ৰাক্টৰ্ছ থাকে তাতে আপোনালোকক চাই থাকে চ' এইবিলাক কৰিব নোৱাৰিব চ' আগতীয়াকৈ আমি প্ৰিপেয়াৰ হৈ যাব লাগিব আগতীয়াকৈ কেনেকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব এইখিনি মই কথা বহুতখিনি ভিডিঅ'ত মই বুজাইছিলোঁ যে কি কৰিব লাগে কেনেকৈ কৰিব লাগে বাৰে কোৱাৰ পিছতো আপোনালোকে যদি ভুল কৰে কিছুমান ল'ৰাই মোক কমেণ্ট কৰিছে যে ছাৰ মই এডমিটে পাহৰি গৈছিলোঁ ছাৰ মই IDয়ে পাহৰি গৈছোঁ তো এইবিলাক কথা মই কেনেকৈ বুজাম আপোনালোকক ইনষ্ট্ৰাকশ্যনত ভালকৈ লিখা আছিলে যে এডমিট আৰু কিবা এটা ID প্ৰুফ লৈ যাব লাগে এইখিনি কথা বাদ দিয়ক চিলেবাছৰ কথা কৈছিলোঁ যে চিলেবাছখিনি মেইনটেইন কৰিব লাগিব চিলেবাছখিনি ক্লিয়াৰ কৰি ল'ব আগৰ চিলেবাছ যিমানখিনি আছে ছেইম এজ ইট ইজ থাকে নো চেঞ্জ কিবা চেঞ্জেছ নাথাকে জাষ্ট আপোনালোকৰ অলপ ইম্প্ৰ'ভাইজ কুৱেশ্যনছবোৰ থাকে GKৰ কুৱেশ্যনছ মানে কিছুমান কুৱেশ্যনছ মই মানে 35 কুৱেশ্যনছ এনেকৈ আছিলে 40ৰ ভিতৰত এতিয়া 35 কুৱেশ্যন মোৰ চেনেলৰ পৰা আহিছে মই এনেকৈ দায়ী কৰা নাই যে মোৰ চেনেলৰে পৰা আহিছে বাট যিমানখিনি মই লাইভ ক্লাছেছ কৰাইছিলোঁ মোৰ পুৰণা চেনেলত সকলো চেনেলৰ ভিতৰত মই কৈছোঁ ফ্ৰী অফ কষ্ট মই PDF দিছোঁ এতিয়াও চেনেলটো আছে টেলিগ্ৰামত আছে ক্লিক কৰিব তাতে যাই জইন কৰিব পাৰিব তাতে যাই জইন কৰি যিমানখিনি মই PDF দিছোঁ এতিয়াও বৰ্তমান PDF ফ্ৰী অফ কষ্ট আছে তাতে যাই আপুনি ডাউনলোড কৰিব ফ্ৰী অফ কষ্ট পঢ়িব মই 1 টকাও চাৰ্জ নলওঁ বুজি পাইছে 1 টকাও চাৰ্জ নলওঁ মই মক টেষ্ট দিছিলোঁ ফ্ৰী অফ কষ্ট চ' সেইটো কাৰণে মই কৈ আছোঁ এডভাৰটাইজমেণ্ট আহিব দিয়ক এডভাৰটাইজমেণ্ট যেতিয়া আহিব আপোনালোকৰ পঢ়াটো মই ষ্টাৰ্ট কৰি দিম ঠিক আছে GKৰ কথা মই কৈছিলোঁ যে কেনেকৈ কি কৰিব লাগে ইংলিছৰ কাৰণে
ঠিক আছে ইংলিছৰ কাৰণে মই কি কৈছিলোঁ কিছুমান বুকছ আপোনালোকক ছাজেষ্ট কৰিছিলোঁ হয় আপোনালোকক যেতিয়া মই নিজৰ জেগাত যাম ঠিক আছে এছ পি বাক্সিৰ কুৱেশ্যনছ ভাল থাকে এইটো বুকটো আপুনি ল'ব পাৰিব এছ আইসকলৰ কাৰণে মই কনষ্টেবলৰ কোৱা নাই এছ আইসকলৰ কাৰণে কনষ্টেবলৰ কাৰণে আপুনি 8, 9, 10, 11, 12ৰ মানে যিমানখিনি ইংলিছ আছে তাৰ পৰা পঢ়িলে হ'ল আৰু নৰ্মেল ইংলিছ পঢ়িলে হ'ল কিছুমান পেছেজ চালে হ'ল এইখিনি ইংলিছ হ'ল ৰিজনিংটো আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত আছে কিমানখিনি প্ৰেক্টিছ আপুনি কৰিব পাৰে যিমান প্ৰেক্টিছ কৰিব পাৰিব ইমান ভাল হ'ব জিকেৰ কথা কৈছিলোঁ ইংলিছৰ কথা কৈ দিলোঁ ৰিজনিঙৰ কথা কৈ দিলোঁ মেথছ আৰু ৰিজনিং এইটোৱে মেইন মষ্ট অফ দ্য টাইম আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত থাকে কিমানখিনি আপুনি প্ৰেক্টিছ কৰিব পাৰে কিমানখিনি আপুনি ডেডিকেশ্যন দিব পাৰে আপুনি 1 ঘণ্টা যদি ৰিজনিঙৰ কাৰণে দি আছে 1.5 ঘণ্টা আপুনি মেথছক দিব লাগিব 1.5 ঘণ্টা যদি মেথছক দি আছে 45 মিনিট আপোনালোকক জিকেক দিব লাগিব 45 মিনিট ছেম এজ ইট ইজ ইংলিছত দিব লাগিব এটা পাৰ্ট বনাই লওক তাৰপিছত যেতিয়া আপুনি চিলেবাছটো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকক মই মক টেষ্টটো দিমেই ঠিক আছে মক লিংকটো প্ৰভাইড কৰি থাকোঁ তাৰ পৰা আপুনি পঢ়িব পাৰিব ভিডিঅ' কেনেকৈ লাগিছে নিশ্চয় জনাব ভিডিঅ' অলপো ভাল লাগিছে শ্বেয়াৰ কৰিব লগ পাম নেক্সট ভিডিঅ'ত কিবা যদি এডুকেশ্যনেল কিবা ডাউটছ আছে বা কিবা এটা কুৱেৰিজ আছে মোক নিশ্চয় কমেণ্ট কৰিব লগ পাম অন্য এটা ভিডিঅ' লৈ টিল দেন বাই